গীতাঞ্জলি ২১ নং কবিতা হেমোর চিত্ত জাগা হে। অনুবাদ ডক্টর ভঙ্গিতা হয়কিয়া। হেমোর চিত্ত জাগা হে ধীরে পুণ্য তীর্থত, এই ভারতৰ মহামানৱৰ সাগৰ তীৰত। ইয়াতে ৰৈ দুবাহু আগুৱাই প্ৰণম নৰ দেৱতাক, উদাৰ চন্দেৰে পৰমানন্দেৰে কৰ বন্দনা তেওঁক। ধ্যান গম্ভীৰ এই যে ভূধৰ নদী জপমালা ধৃত প্ৰান্তৰ, ইয়াতে নিতৌ চোৱা পবিত্ৰ ধৰিত্ৰীত, এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। কোনেও নাজানে কাৰ আহ্বানত কিমান মানৱ ধাৰা, দুৰ্বাৰ হতেৰে আহিল কৰ পৰা সমুদ্ৰত গল হেৰাই। ইয়াতেই আৰ্য, ইয়াতেই অনাৰ্য, ইয়াতেই দ্ৰাবিড় চীন, হক হুন্দল পাঠান মোগল একে দেহে গল লীন। পশ্চিমে আজি খুলিছে দুৱাৰ, তাৰে পৰা আনে সকলো উপহাৰ, দিব আৰু নিব মিলাব মিলিব নাযায় উভতি, এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। ৰণধাৰা বোৱাই জয়গান গায় কলৰৱেৰে উন্মাদ, ভেদি মৰুপদ গিৰি পৰ্বত যিসকল আহিছিল মাথোন, তেওঁলোক মোৰ মাজত সকলো বিৰাজমান। কোনো নহয় নহয় দূৰ, মোৰ শোণিতত হৈছে ধ্বনিত তাৰেই বিচিত্ৰ সুৰ। হে ৰুদ্ৰ বীণা বাজা বাজা বাজা, ঘৃণা কৰি দূৰত আছে আজিও যিসকল, বন্ধ নাহিব সিহঁত আহিব বেঢ়ি ধৰিব, এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। ইয়াতে দিন বিৰামবিহীন মহা ওংকাৰ ধ্বনি, হৃদয় তন্ত্ৰত উঠিছিল কঁপি একৰ মন্ত্ৰত। একৰ অনলত তপস্যাৰ বলত বহুত আহুতি দি, বিভেদ পাহৰি জগাই তুলি এখনি বিৰাট হিয়া। সেই সাধনৰ আৰাধনাৰ যজ্ঞশালাৰ খোলা আজি দুৱাৰ, ইয়াত সকলোৰ হব মিলিবৰ আনত হিৰে, এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। সেই হোমানলত জ্বলে আজি চোৱা দুখৰ ৰক্ত শিখা, হব তাৰে সহিত মৰ্মত দহিত আছেহি ভাগ্যত লিখা। এই দুখ বহন কৰা মোৰ মন, শুনাচন একৰ মাত, যত লাজ ভয় কৰা কৰা জয় অপমান দূৰত থাক। দুঃসহ বেথাৰ হৈ অৱসান, জন্ম লভিব কি বিহাল প্ৰাণ, পোহৰি ৰজনী জাগিছে জননী বিপুল নীৰত, এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। আহা আৰ্য আহা অনাৰ্য হিন্দু মুছলমান, আহা আহা আজি তুমি ইংৰাজ, আহা আহা খ্ৰীষ্টান, আহা ব্ৰাহ্মণ হুঁচি কৰি মন ধৰা সকলোৰে হাত, আহা হে পতিত কৰা অপনীত সকলো অপমান ভাৰ। আইৰ সবিশেষত আহা আহা তৰা, মংগল ঘট নাই যে ভৰা, আটাইকে পৰহেৰে পবিত্ৰ কৰা তীৰ্থ নীৰত, আজি ভাৰতৰ মহামানৱৰ সাগৰ তীৰত। ধন্যবাদ।